গাইজ মই সংগীতা আপোনালোক সকলোকে আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া 11:30 বাজিব হ'ল আৰু আমি ব্লগিং ষ্টাৰ্ট কৰিছোঁ হেন যান ফাৰ্মেচী দি ইভানৰ কাৰণে স্পেচিয়েলি অৰ্ডাৰ কৰিছিলোঁ মই ট্ৰফি বুলি ব্ৰেণ্ড এটাৰ পৰা। সেয়া কাপোৰ আছে ঠিক কৰিব লগা, কিন্তু ইমান বেছি ভোক লাগিছে নহয়। বিছনা চিছনা ঠিক কৰিলোঁ, এখেতে লেতেৰা কৰিলেই বাৰু, সেইখিনি ঠিক কৰিব লগা আছে। এক খাব লৈছোঁ দুইটা, অলপ ঢেৰ চচ আছে আৰু কিমান চচ লাগে। আৰু এয়া হৈছে মোৰ, দুইটাই বহি লৈছোঁ খাবলৈ। এতিয়া কিমান দূৰ খোৱা হয়, ল'ৰাই মানে এইবোৰ নাখায়, একদম পচন্দ নকৰে। মই দিম, তুমি খোৱাচোন ফাৰ্ষ্টে। এয়া চচ আছে, তুমি অকণমান টেষ্ট কৰি চোৱা। ABCD পঢ়াবলৈ, ইভালক চেপ শিকাবলৈ মই কিমান কি বস্তু আনি দিওঁ, তথাপিও ল'ৰাই চববোৰ পেলাই দিয়ে। কিনো লগাই দেখুৱা মোক গোটেইখিনি ABCD চব বস্তুবোৰ ইফালে সিফালে পেলাই দিয়ে আৰু নপঢ়ে। হা সেয়া টোপনি লাগিলে দেখিছে পঢ়া কথা ক'লে। এক্টিং চাওক। মই তাৰ লগতে বহি পেলাই বিচনাত সেইখনকে কৰি আছোঁ এতিয়া। আৰু ফেনখন অফ কৰি দিব, মানে কথা ক'ব লাগে কাৰণে বৰ বেছি দিগদাৰ। এতিয়া 12:30 বাজিবলৈ হ'ল, এতিয়া যাম আৰু তলত ভাত বনাবলৈ। আজি বিৰাট বেছি গৰম দিছে, সেইকাৰণে একদম গাটো কিবা লাগি গৈছে। তলত কাম চলি আছে, মন্দিৰ বনাই আছে আমাৰ। আৰু হ'ব তাৰপিছত সেয়াই কৰি আছোঁ আমি দুইটাই। এতিয়া আমি কালি চাইছিলোঁ এখন কি আছিলে দেখা, বায়'পিক অফ বিলিয়নিয়াৰ্ছ নে তেনেকুৱা কিবা এখন আছিলে, হটষ্টাৰত আছে। বিৰাট ভাল লাগিলে চাই পেলাই। ধুনু ভৰি নিদিয়ে বিৰাট ভাল চাই পেলাই ভাল লাগিলে সেইখন। মানে স্কুল ডেইজবোৰ পূৰা মনত পৰি গ'লগৈ। তাৰপিছত সেইদিনাখন আৰু এখন চিৰিজ চাইছিলোঁ, হেৰি ধুনু নাপায় বুলি কৈছোঁ নে নাই, মই নাপায়, প্ৰাইমত চাইছিলোঁ, হেৰি বুলি চিনেমা আছিলে হা, এইখনো চিনেমা, বায়'পিক অফ বিলিয়নিয়াৰ্ছ সেইখনো চিনেমা হয়। আৰু এখন লকডাউন বুলি আছিলে, সেইখনো চিনেমা হয়। হিন্দীত আছে, চাউথৰ মুভি হয়, কিন্তু তেৰিকা দেহা। তাৰপিছত সেইদিনাখন মই আৰু এখন হেৰি চালোঁ, এখন কাৰা বুলি মুভি চালোঁ, চাউথৰ মুভি হয়, হেৰি ধনুষ আছিলে, সেইখনো ভাল লাগিলে। বাট লগতে এখন দেশী ব্লিং বুলি এখন, যিখন কৰণ কুন্দ্ৰা আৰু তেজস্বী, উঠোৱা মই কিন্তু একদম পিটিম, তেজস্বী প্ৰকাশ আছে, সেইখনো চালোঁ। 3টামান এপিছড চালোঁ। কি ফটো 3টামান এপিছড চালোঁ। এনে ফাল্টু নহয়, মানে কি ক'ম আৰু। মোৰ এনেকুৱা লাগিছে ভালেই মই ৰিচ নহয় কৈছোঁ তোমাক, ফটো কৈছোঁ। ধুনীয়াকৈ পজ দিয়া, স্মাইল কৰা, ফটো। এতিয়া বিৰাট ধুনীয়া লাগিছে তোমাক। আৰু অলপ এপিনে হা, এইটো চাইডে। ইভানক ফটো কৰিছোঁ দেই আমি। চাওঁ, হাঁহি দিয়া ইভান, কেনেকৈ কৰে ফটোত। ৱাও, স্মাইল। ইভান ছেড হৈ দিয়া, ছেড স্মাইলহে কৰিছে, এইটো ছেড হৈ দিয়া, ছেড। ক্ৰাই কৰা, ক্ৰাই বেবী। আৰু লাভ ইহঁতক বিজি ৰখাটো জীৱনৰ চবচে বেছি ডাঙৰ টাস্ক, মানে বুজিছে ন। ইয়াক অলপ সময় বিজি ৰাখিবলৈ মই কত কি টিগ্ৰাম পিগ্ৰাম কৰিব লাগে ঠিক নাই। মানে লিংকখন চাইছিলোঁ, মানে মোৰ এনেকুৱা লাগিছে মই ৰিচ নহ'লোঁ, ভাল নুখুলোঁ মই। তুমি এইখিনি বস্তু ভাঙি পেলাইছে, মই কিয় খুলিম। আজি ঘৰত বনিছে কি আছিলে, কলফুল বনিছে, তাৰপিছতে আৰু এইটো কি আছিলে মা, লাৰু ঠাৰা, আৰু এইপিনে কলফুলৰ ফুলৰ পকৰা। মোৰ ইমান মানে মাছ খাব মন গৈছে, আজি মাছ নাহিলে, তো আজি মোৰ একদম এইবোৰ খাব একদম মন যোৱা নাই। মাছ আজি কিয় নাহিলে, ইমান আহি থাকে ন মা, আজি এটাও নাহিলে ন। ঈদ গৈছে যে, সেইকাৰণে মাছ আজি নাহিলে। তো মোৰ এইবোৰ একো খাব মন যোৱা নাই। এইখিনি কালিও খাইছিলোঁ, এই কলডিল, ঘৰৰ কলডিল নি মা, এইকাৰণে আজি ভাবিছোঁ মই দৈ ভাত খাম।
তিয়ঁহ দি পূৰা আজি বহুত গৰমো পৰিছে তো দৈ ভাতটো খায়ো ভাল লাগিব তাকে বনাই আছোঁ এইপিনে কলডিলটো বনালোঁ মই আৰু এইটো বেছি ডাঙৰ পিঁয়াজ নালাগে আৰু এইপিনে এতিয়া লাওঠৰা বনাই আছোঁ তাৰপিছতে এইখিনি পকোৰাখিনি মায়ে চব যোগাৰ কৰি দিছে ফ্ৰাই কৰি দিলে হ'ব আৰু মই খালোঁ হেৰি ভাত কি বাপুচ পাৰফিউম দুপৰীয়া মই দৈ ভাত খালোঁ যে এতিয়া মই স্পেচিয়েলি মোৰ কাৰণে চিকেন দি পোলাও টাইপ বনালোঁ কি পাপুচ তুমি একো নাখালোঁ যে এতিয়া মই সোনকালে এতিয়া 7টাই বজানে আৰু মই মোৰ ডিনাৰটো কৰি লৈছোঁ বিৰাট বেছি ভোক লাগিছে দুপৰীয়া দৈ ভাতে খাইছিলোঁ তো সেইকাৰণে এতিয়া একদম লৰালৰিকৈ খাব লৈছোঁ একদম চিম্পলকৈ অকল মানে 1 চামুচ ঘিউ নহয় মানে সৰু চামুচে ঘিউৱেদি গোটেই পোলাওখিনি বনাইছোঁ মই মানে এইটো খাই বিৰাট বেছি ভাল মোৰ ফেভৰেট এতিয়া যদি মোক কোনোবাই সোধে মোৰ ফেভৰেট ডিছ কি এইটো মানে য়খনি পোলাও যিটো কয় সেইটো মোৰ ফেভৰেট আৰু মই বিৰাট বেছি ভাল পাওঁ খাই পেলাই কাৰণ বিৰাট বেছি টেষ্টিও হয় আৰু কম মানে মছলাও কম লাগে লগতে তেল চেলো কমাই লাগে কাৰণে যিমান পাৰোঁ কমাই খাবলৈ চেষ্টা কৰোঁ কিন্তু ফুলফিলিঙো হৈ যায় প্লাছ টেষ্টিও হৈ যায় লগতে চিকেন থাকিলে প্ৰটিনো আহি যায় মই হাতেদি খাই ভাল পাওঁ দেই এটা বাজি গ'ল আৰু ইভান শুই আছে ইভানকো উঠাওঁ মই ইয়াৰ ৰেডি হৈছোঁ জিম যাবলৈ আচলতে আজি ইভানৰ স্কুল নাই কিন্তু মই হৈছে জিমটো গৈ আহোঁগৈ কাৰণ মানুহৰ এটা থাকে ন বস্তু ৰেগুলাৰ গৈ থাকিলে এটা অভ্যাস টাইপৰ হয় তেতিয়া মিছ কৰিব মন নাযায় বাট মাজতে আৰু ব্ৰেক হৈ গ'লে আৰু পিছত কণ্টিনিউ কৰিব মন নাযায় তো সেইকাৰণে ব্ৰেক নিদিওঁ আজিও যাওঁ বুলি ভাবিছোঁ এতিয়া অকণমান সময় মা দেউতাহঁতৰ ওচৰতে থৈ যাম বেছি সময় নকৰোঁ আজি অলপ কম সময় কৰিম আৰু আহি পেলাই আৰু তাক লৈ ল'ম এতিয়া তাক উঠাওঁ ৰ'ব অ দেহা পুৰি 1 ঘণ্টা জিম মাৰিছোঁ এতিয়া 10:20 হৈ গ'ল মই 9টাত গৈ পাইছোঁগৈ তাতে আৰু তাৰপৰা ওলাইছোঁ 10টা বজাত মানে পুৰাপুৰি 1 ঘণ্টা মাৰিছোঁ আৰু ইমান গৰম পৰিছে নহয় ইমান গৰমত মানে আপোনাৰ বেছি মাৰিবও মন নাযায় একো কৰিবও মন নাযায় এতিয়া সেই গাটো ধুলোঁ একদম পুৰা ধুনীয়া এটা মানে ধুনীয়াকৈ অকণমান সময় লৈ পেলাই গাটো ধুব মন কৰিছে পিনে লৈছোঁ মই বাউলত ঠাণ্ডা পানী আইচ থৈ দিছিলোঁ এতিয়া ইয়াৰ ওপৰত মই পানী দি দিছোঁ এতিয়া মই আইচ ডিপ কৰিম মানে আইচ থেৰাপি ল'ম বা আহি যেতিয়া আইচ থেৰাপিটো ল'বলৈ পাওঁ মোৰ ইমান শান্তি লাগে কাৰণ গৰম বহুত লাগি থাকে ন বিৰাট বেছি শান্তি লাগে তাতে ছানবাৰ্ণো হৈ যায় আৰু এতিয়া কাম বিশেষ আজি নাই মই অলপমান কৰি থৈ গৈছিলোঁ কিন্তু বিছনাখন পাৰিব লাগিব ইভান শুই আছিল যে তাক একদম লাষ্টৰ সময়ত তাক উঠাই লৈ গ'লোঁ সেইকাৰণে এইখিনি কৰিব লগা আছে বাকী মই পাকঘৰ চাকঘৰ ঠিক কৰি গৈছিলোঁ বা বেছি কাম নাই আৰু মই ব্ৰেকফাষ্টৰ কাৰণে কিবা এটা ৰেডি কৰি থৈ গৈছিলোঁ মই দেখুৱাওঁ ৰ'ব আপোনালোকক পিনে গাৰোৰ হয় দেই এইকেইটা ইমান ভাল হয় এটা মই কালি ৰাতিয়েই গ্ৰীক য়োগাৰ্ট আৰু চিয়া চিডছ আৰু বেচিল চিডছ এনেকৈ দি থৈছিলোঁ ফ্লেক্স চিড এতিয়া ইয়াতে পিঁয়াজ চিয়াজ এইপিনে তিয়ঁহ আজি এতিয়া কিনি লৈ আনিছোঁ তিয়ঁহ নাছিলে ঘৰত আৰু অনলাইন ব্লিংকিটত অৰ্ডাৰ কৰিলে একদম ভাল তিয়ঁহ নাহে তিয়ঁহ লৈ আনিছোঁ আৰু এইপিনে গাখীৰ আহি গ'ল ইভানৰ গাখীৰ মই পিছে নাখাওঁ ইভানৰ গাখীৰ লগতে মই পনীৰো বনাম আজি অলপ এক্সট্ৰা অনা গৈছে যিহেতু মই পনীৰ বনাম বুলি ভাবিছোঁ সেইকাৰণে আৰু এইখিনি এইটো ইমান মৰম লগা ন এইটো মায়ে কৈছে মা যেতিয়া হিৰকহঁত সৰু আছিলে তেতিয়া দিনৰে এইটো তো এইটো বিৰাট কিউট হয় এতিয়া মই আদা হেৰি কৰি চাহ একাপ বনাইছোঁ খাই লওঁ এতিয়া বেলকনিত খেলি থাকিব লাগে আৰু বেলকনিটো ইমান গৰম ইয়াতে ফেনো লগোৱা নাই আৰু ইপিনে বতাহো নাই ইমান গৰম ন এইখিনিত আৰু ইয়াক এইখিনিতে খেলি থাকিব লাগে গোটেইখিনি লৈ আনিছে দেখা দেখুৱাই দিয়া চবকে কি আছে তোমাৰ ওচৰত দেখুৱাই দিয়া কি আছে এইকেইটা কি স্পাইডাৰমেন
আৰু আৰু কি আছে কেপ্টেনিয়াম আছে এইবোৰ চব য'তে ত'তে পৰি থাকে আইৰণ মেনো আছে ক'ত যোৱা তুমি ৰ'বা 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 মই লৈ যাম ন তোমাক এইটোৱে ভয় লাগে তপককে গুচি যায় ধুনু এই জোতা চোতা পিন্ধি লৈছে সি ফুপু যায় মানে ক'ত ফুপু যায় গৰম আছে জান গৰম আছে বহুত চোৱা কিমান টেকটেকীয়া ৰ'দ দিছে উঠা না ইমান টেকটেকীয়া ৰ'দ দিছে চোৱাচোন ইমান যে ৰ'দ দিছে ইয়াতে যে ওলাই অহাটোৱে ডাঙৰ কথা ভাঙি গ'ল ভাঙিবই হা মন্দিৰৰ কাম চলি আছে এইপিনে সুমনহঁতৰ কিবা বনাই আছে কি সেইটো ভাঙি গ'ল লগাই দিব দিছে চ' গাইজ মোৰ কেইটামান বস্তু লৈছিলোঁ কেইটামান মানে কি এটাই বস্তু দুটা লৈছিলোঁ এটা মই বেলেগ এটা জেগাৰ কাৰণে লৈছিলোঁ কিন্তু এটা মই আমাৰ কিটচেনৰ কাৰণে লৈছিলোঁ আৰু সেইটো আজি বনাই দিছে মানে কি তলত যে মন্দিৰ বনাই আছে তো তাৰে এজনে বনাই দিলে এইটো মই আৰু এটা লৈছিলোঁ যিটো মই পাকঘৰত এতিয়া ব্যৱহাৰ কৰি আছোঁ আৰু সেইটো 3টা খাপৰ আছিলে এইটো এতিয়া 6টা খাপৰ হয় মই এমাজনৰ পৰা অৰ্ডাৰ কৰিছিলোঁ মই বাৰু টেগ কৰি দিম প্ৰডাক্টটো মই আগৰটো সেইটো ভাল পাইছোঁ মানে ষ্ট্ৰং নহয় বস্তুটো কিন্তু ইউজ কৰি থাকিলে যদি আপোনালোকে বেছি যদি ট্ৰান্সফাৰেবল জব হয় ইফাল সিফাল কৰি থাকিলে তেতিয়া মেবি ডেমেজ হ'ব পাৰে কিন্তু মই যে এটা জেগাতে থিয়কাই থৈছোঁ তো মোৰ কাৰণে একো অসুবিধা হোৱা নাই মোৰ কাৰণে মই ভালেই পাইছোঁ তো মই এটা অৰ্ডাৰ কৰিছিলোঁ আৰু নেক্সট মই এইটো অৰ্ডাৰ কৰিলোঁ মই আচলতে শ্বুট হ'বলৈ অৰ্ডাৰ কৰিছিলোঁ মোৰ জোতাখিনিৰ কাৰণে কিন্তু কি হ'ল ভাবিছোঁ এইটো মই কিটচেনত থওঁ বুলি এতিয়া কাৰণ কিটচেনত বস্তু যিমান হ'লেও কম হয় মানে যিমান মই ভাবোঁ যে মই হৈ গ'ল আৰু বস্তু কিন্তু লাষ্টত গৈ কমেই হৈ যায় তো সেইকাৰণে মই এইটো এতিয়া কিটচেনত থৈ দিম আৰু লগতে এটা ষ্টেণ্ড এটা ষ্টেণ্ড অৰ্ডাৰ কৰিছিলোঁ সেইটো মই ক'ত অৰ্ডাৰ কৰিছিলোঁ কেলৈ অৰ্ডাৰ কৰিছিলোঁ সেইটো মই আপোনালোকক পিছত দেখাম তো কিন্তু আজি এইটো বস্তু মই এতিয়া থওঁগৈ মানে কিটচেনত থওঁগৈ ব'লক চ' এইটো আছিল মোৰ আগৰটো বাট এইটোৰ এটা হেৰি অলপমান ডাঙৰ হয় আৰু অলপমান মজবুত নিচিনা মোৰ ফিল হৈছে এই নতুনটোতকৈ কিন্তু ইয়াৰ ভিতৰত যিবোৰ বস্তু আছে এতিয়া মই তালৈ শিফ্ট কৰোঁ এইকেইটা ভালকৈ থ'লোঁ এনে মোৰ কিটচেনৰ বস্তুখিনি অলপমান ঠিককৈ থ'লোঁ পিনে এই দুটা বৰ্তমান খালী আছে একদম সোমাই যাব বাৰু বস্তু বৰ্তমান খালী আছে